পাৰ হৈ গৈ তেওঁ ঘূৰি আহিল পাৰ হৈ যাওঁতে ইমানখিনি পানী ঘূৰি আহোঁতে অলপ দেৰি মানে কুটাটো চপাই কুটা ঠেলি দিওঁ আমাৰ এতিয়া ইমানখিনি বোকাই আপোনাৰ একদম মানে ছোৱালীজনী বা ল'ৰাটোৱে পুৰা কক বকাই থকা দেখিছে কক বকাই আছে বান বিধ্বস্ত শিৱসাগৰ নাজিৰাৰ চন্দকপুৰ বগদাই গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু বগদাই গাঁৱৰ যিটো পৰিৱেশ এই যিখন সন্মুখৰ পথাৰ দেখিছে এই মুহূৰ্তত এই পথাৰখনতে আচলতে দুজন লোকৰ মৃত্যু হৈছে এগৰাকী যুৱতী এগৰাকী মহিলা আৰু আন এজন যুৱকৰ মৃত্যু হৈছে ৰাতুল চাওৰা আৰু তাৰ সমান্তৰালভাৱে আনগৰাকীৰ নাম হৈছে চিংকি বেগম আৰু তেওঁৰ যিটো ভাল নাম আছিল ৰাইখানা আৰা আহমেদা তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ চকুৰ সন্মুখতে অকণ আগলৈ আহিব চকুৰ সন্মুখতে কেনেকৈ হৈছিলে দেখোন তাৰমানে এইফালে পাৰ হৈ গ'ল না পাৰ হৈ গৈ তেওঁ ঘূৰি আহিল পাৰ হৈ যাওঁতে ইমানখিনি পানী ঘূৰি আহোঁতে অলপ দেৰি মানে কুটাটো চপাই কুটা ঠেলি দিওঁ আপোনালোকে চকুৱে দেখি আছে একদম দেখি আছে সাক্ষাৎ একদম কি হৈ আছে তাৰপৰা এই ল'ৰাজন আহি পিনি অলপ বচাব জানো বুলি মানে ৰাতুল চাওৰা যিজন মৰিলে জানো বুলি কৈ জাপ মাৰি দিয়াৰ লগে লগে সি মানে সিও গুচি গ'ল আপোনালোকে দেখি আছে একো কৰিব পৰা ৰছী আনিছিলোঁ ৰছীও নাপায়গৈ যাবলৈ চাৰ্জ কৰিব পৰা নাই কোনো মানুহজনী লগে লগে পালে তাত পালেগে আপোনালোকে পুৰা চাই থাকিব লগা হৈছে একদম চাই থাকিব এনেকুৱা কিবা দেখিছে চকুৰ সন্মুখতে নাই প্ৰথম আমি পানী সোমোৱা প্ৰথম আমি সৰুৰ পৰা মানে এতিয়া হাতীয়ে কৈছে হাতীয়ে নাই দেখা 60 বছৰ হ'লগৈ আমি নাই দেখা এবাৰ পানী নহয় কিন্তু এবাৰ মানুহ চানুহ চব লৈ গৈছে চকুৰ আগত চব দেখিছোঁ দেই আমাৰ এতিয়া ইমানখিনি বোকাই আপোনালোকৰ ৰাস্তা ইপাৰে যিও খেতি বাতি আছে তাতো খেতি কৰিব নোৱাৰে 10-15 বছৰ ইয়াতো খেতি কৰিব নোৱাৰে ইয়াতো খেতি কৰিব নোৱাৰে মোৰ ঘৰ এইটোৱে মোৰ কঠীয়া কঠীয়া মানে আপোনাৰ এই যি পথাৰ আছে পথাৰ এতিয়া খেতি কিমান বছৰলৈ কৰে গোটেই শিল বালি হৈ গৈছে খেতি খাব কি কৰে এতিয়া বোকাই হৈছে আপোনাৰ একদম মানে ছোৱালীজনী বা ল'ৰাটোৱে পুৰা কক বকাই থকা দেখিছে কক বকাই আছে মানে সহায় বিচাৰিছে কিন্তু যাবলৈ মানুহ নাই কোনো পোৱা জেগাৰ পৰা অকণমানহে গ'ল কোনডোখৰত পৰিছিলে ছোৱালীজনী প্ৰথম ক'ত পৰিছিলে এইখিনিতে পৰিছিল এই ছোৱালীজনী যিগৰাকী মানে তিৰোতাৰ কথা কৈছে তেওঁ গৈছিলে সেইফালে মই এই ঘৰটোলৈ গৈছিলে প্ৰথম অৱস্থাত পানী সেনেকৈ নাছিলে অলপ সেই মানে ৰাস্তাটো ডুবিছে আৰু তাৰপৰা মানে তেওঁ ভাবিছে যে মই পাৰ হৈ পিনি ঘৰলৈ যাম ঘৰলৈ তেওঁ যাবলৈ লওঁতে সেই পোষ্টটোৰ ওচৰতে মানে তেওঁ মানে পানীটোৱে সেইফালৰ পৰা একদম প্ৰবল সোঁতত পানীটো আহি আছে তাৰপৰা তাই ভয় খাই পিনি তেওঁ মানে বেগ হৈ গুচি আহিলে বেগ হৈ অহাৰ লগে লগে পানীটো ইতিমধ্যে এইটো ৰাস্তাটো বুৰ হৈ গ'ল তাৰপৰা ইয়াত যিজন ৰাতুল চাওৰা আছিলে তেওঁ মানে কৈছে যে মই সাঁতুৰিব জানো বোলে মই হেৰি কৰি পিনি আনিম তাৰপৰা তেওঁ গৈ পিনি ৰাস্তাই গ'ল আৰু ইমানডোখৰ গৈ পিনি তাৰমানে তাইক হয়তো ধৰিবলৈ পাইছিলে বা নাপাইছিলে সেনেকুৱা অৱস্থাতে সেই ছোৱালীজনী গুচি গ'ল আপোনালোক অসহায় চবেই চাই আছে ছোৱালীজনী মানে গুচি গ'ল গুচি যোৱাৰ পিছত ইও মানে পানী যেতিয়া সোঁত বলিলে তেতিয়া তাকো উটুৱাই লৈ গুচি গ'ল ডেড বডি মঙলবাৰ দিনাখনি এইডোখৰত সেই পথাৰটো মানুহৰ এনেকে উঠি থকা কেতিয়া ভাবিছিল নে জীৱনত মানুহটো যিটো তুলিছিলে সি তাৰো অৱস্থা বেয়া আৰু এজন আছিলে আৰু এজন আছিলে সেই আগত তেওঁ বাচিছে কোনো নাই তেওঁ নাবাচিলে তেওঁ মানে গাহৰি গঁৰালত আছিলে গঁৰালৰ পৰা মানে গাহৰি উলিয়াবলৈ গৈছিল চকুৰ সন্মুখত চব দেখিছে আপোনালোকে আমি নিচিন আৰু এয়াই হৈছে বান বিধ্বস্ত শিৱসাগৰ পৰিৱেশ আৰু এই যিখন পথাৰ দেখিছে যিখন পথাৰত দুজনকৈ আচলতে এগৰাকী মহিলা আৰু এজন লোকে আচলতে প্ৰাণ হেৰুৱাব লগা হৈছে ৰাতুল চাওৰা আৰু চিংকি আহমেদা এই দুজনৰ মৃত্যু হৈছে এই যিটো পোষ্ট এই মুহূৰ্তত দেখা পাইছে কাৰেণ্টৰ যিটো পোষ্ট সেই পোষ্টটো আচলতে এনেদৰেই ভয়ংকৰভাৱে আচলতে মৃত্যুক পতিত সাৱটি ল'ব লগা হৈছে